মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকলে মেট্ৰিক পৰীক্ষা দিলা, এতিয়া বৰ্তমান তোমালোকে ঘৰতে থাকি এটা কথা নিশ্চয় তোমালোকে ভাবি আছা যে ক্লাছ 11 বা ফাৰ্ষ্ট ইয়েৰত আমি কোনটো ষ্ট্ৰীমত এডমিশ্যন ল'ম, ছায়েন্সত ল'ম, আৰ্টছত ল'ম নে কমাৰ্চত ল'ম নে আমি বেলেগ কিবা ডিপ্ল'মা কৰ্চে কৰিম। এতিয়া এই প্ৰশ্নটো সকলোৰে মনত আহিছে আৰু এইটো কনফিউজনো চবৰে মনত আছে যে কোনটো ছাবজেক্ট বা কোনটো ষ্ট্ৰীম আমি চুজ কৰোঁ। এতিয়া বহুতে এটা সাংঘাতিক ডাঙৰ ভুল কৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে। ভুলটো হৈছে কি যে লগৰবোৰকে দেখি কোনোবাই যদি ছায়েন্সত লৈছে তাকে দেখি ছায়েন্সত লয়, লগৰবিলাকে আৰ্টছত লৈছে গতিকে ময়ো আৰ্টছতে লওঁ, তেনেকুৱা ধৰণে ভবা আমাৰ ষ্টুডেণ্টো আছে। বাকী কমাৰ্চৰ কথাটো নকওঁৱেই বাৰু, এইটো কমাৰ্চৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ প্ৰৱণতা আগৰ পৰাই আছেই, চলি আহিছে এটা কথা, এতিয়াও প্ৰায় সেইটো নাইকিয়া হোৱা নাই আজিকালি। তথাপিতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিছু সংখ্যক হ'লেও কমাৰ্চৰ ফালে আগ্ৰহী হৈছে। কিন্তু আগৰ পৰাই এনেকুৱা ধাৰণা এটা চলি আহিছে যে যি ছায়েন্স আৰু আৰ্টছত ছিট নাপায় সি কমাৰ্চত পঢ়ে, মানে কমাৰ্চটো একেবাৰে কাম নাই আৰু, যি মানে একেবাৰে গাধা সেইকেইটা কমাৰ্চত পঢ়ে। কিন্তু সেই ধাৰণাটো একেবাৰে ভুল ধাৰণা যে কমাৰ্চত পঢ়িও যে ভাল কেৰিয়াৰ অপশ্যনছ আছে সেই কথাটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে নাজানে। সেইকাৰণে আৰু সেই ক্ষেত্ৰত আমাৰ বিদ্যালয়সমূহৰো এটা দুখ আছে বুলি আমি ভাবোঁ, কাৰণ তেওঁলোকে এডমিশ্যনৰ প্ৰচিডিউৰটোৱে তেনেকুৱা কৰে যে যি আৰ্টছতো ছিট পোৱা নাই, ছায়েন্সতো ছিট পোৱা নাই, সি আৰু কমাৰ্চত ছিট পায়। গতিকে কথাটো সেই তেনেকুৱা ধৰণৰ। বাৰু যি কি নহওক, আজি এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকৰ লগত আলোচনা কৰিম যে কোনটো ষ্ট্ৰীম। ভিডিঅ'টো শেষ হোৱালৈকে তোমালোকে নিজেই অনুভৱ কৰিব পাৰিবা, নিজেই তোমালোক কনফিডেণ্ট হ'বা যে কোনটো ষ্ট্ৰীম আমি ল'লে আমাৰ কাৰণে ভাল হ'ব বা আমি ভাল কিবা এটা কেৰিয়াৰ অপশ্যন আমাৰ ভৱিষ্যতে থাকিব। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, মই কথাখিনি অলপ ডিটেইলত তোমালোকক কৈ যাম। গোটেই 3টা ষ্ট্ৰীমৰ কথাও ক'ম আৰু বেলেগ ধৰণৰ কিছুমান কথাও তোমালোকৰ আগত শ্বেয়াৰ কৰিম। এতিয়া তোমালোকে এই যি 3টা ষ্ট্ৰীম আছে আমি সকলোৱে জানো, আৰ্টছ, কমাৰ্চ আৰু ছায়েন্স। এই ষ্ট্ৰীমকেইটাৰ বিষয়ে অকণমান কথা পাতোঁ। যে আৰ্টছত যিসকল ছাত্ৰ ছাত্ৰীয়ে যাম বুলি ভাবিছা, তোমালোকৰ কাৰণে মই কৈছোঁ যে তোমালোকে নৰ্মেল BA কৰিব পাৰা, হয়তো তোমালোকে BCAও কৰিব পাৰা, নতুবা তোমালোকে BACM কৰিব পাৰা, BJMC কৰিব পাৰা, BFA কৰিব পাৰা, এনিমেশ্যন, টুৰিজিম, এনেকুৱা আৰু বহুত আছে। মই আটাইখিনি ইয়াত উল্লেখ কৰা নাই, তথাপিতো মই কেইটামান হাইলাইটেড যিকেইটা বিষয় সেইকেইটাৰহে তোমালোকৰ আগত দাঙি ধৰিছোঁ। বেচেলৰ অফ আৰ্টছ বুলি যিটো আমি কওঁ, BA তোমালোকে কৰিব পাৰা। কিন্তু BAটো বৰ্তমান ইণ্টিগ্ৰেটেড BA বা ইণ্টিগ্ৰেটেড BSc আহি গৈছে, খুব ভাল কথা। এইটো 4 বছৰীয়া এটা কোৰ্চ, তাতে তোমালোকৰ BEdটো হৈ যায়। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছা, মই আফটাৰ 10ৰ কথা পাতিব বিচৰা নাই, আফটাৰ 10 and 12 বুলি মই ইয়াতে হেডিং কৰিছোঁ, তোমালোকে দেখিছাই। গতিকে আফটাৰ 10 and 12 মানে কি, যে তোমালোকৰ কেৰিয়াৰটোৰ বিষয়ে তোমালোকে কি ভাবিছা, যে তোমালোকে ভৱিষ্যতে কি হ'ম বুলি মনতে ভাবিছা। বহুতে হয়তো মনতে কল্পনা কৰিছা মই যে টিচাৰ হ'ম। যদি তোমালোকে ভাবিছা মই টিচাৰ হ'ম বা মই কোনটো ছাবজেক্টৰ টিচাৰ হ'ম সেইটো যদি তোমালোকে ভাবি থৈছা, তেতিয়া মই তোমালোকক ক'ব বিচাৰিছোঁ যে তোমালোকে বিচাৰা যে মই ছ'চিয়েল ছায়েন্সৰহে টিচাৰ হ'ম বা মই আছামিজৰহে টিচাৰ হ'ম বা মই ইংলিছৰহে টিচাৰ হ'ম, তেতিয়া তোমালোকে কিন্তু BA কৰিব লাগিব। প্ৰথম কথা হ'ল তোমালোকে BA কৰিব লাগিব। আৰু আগতে এইটো সুবিধা নাছিল, এতিয়া এটা সুবিধা হৈছে যে ইণ্টিগ্ৰেটেড BA কোৰ্চ যিটো মানে কলেজবিলাকত আহি গৈছে, যে BAৰ লগতে BEdটো হৈ যাব। এইটো খুব এটা পজিটিভ হয় তোমালোকৰ কাৰণে। 4 বছৰীয়া এই কোৰ্চটো কৰি দিয়াৰ লগে লগে তাৰপিছত তোমালোকে টেট, যিটো অসম চৰকাৰেও পাতে, চেণ্ট্ৰেল টেটো হয়, এইটো এক্সাম যদি তোমালোকে ক্লিয়াৰ কৰিব পাৰা, তাৰপিছত তোমালোকে টিচাৰ হিচাপে এপইণ্ট পাই যাবা। গতিকে এটা খুব এটা মানে চিম্পল ৱে, এইটো এটা ভাল ধৰণে যদি তোমালোকৰ মেট্ৰিকৰ পাৰ্চেণ্টেজটো ঠিক থাকে, 12ৰ পাৰ্চেণ্টেজটো তোমালোকৰ ভাল থাকে, মানে পঢ়াখিনি তোমালোকে ভালকৈ যদি পঢ়ি যোৱা আৰু খুব ভালকৈ যদি তোমালোকে বেচেলৰ অফ আৰ্টছ কৰা, যিকোনো মেজৰ হিচাপে লৈ যিটো তোমালোকৰ ছাবজেক্ট ভাল লাগে সেইটো তোমালোকে নিজে চুজ কৰিবা। যে মোৰ পলিটি ভাল লাগিলে পলিটি কৰিবা, হিষ্ট্ৰী ভাল লাগিলে হিষ্ট্ৰী কৰিবা। আৰু এতিয়াতো একদম ডাইনেমিক হৈছে, যি মন যায় তোমালোকে মেজৰ লোৱাৰ উপৰিও আৰু তোমালোকে যদি আৰ্টছত পঢ়িও ছায়েন্সৰ এটা বোলে মই যিকোনো এটা পেপাৰ এখন মই পঢ়োঁ বা ছাবজেক্ট এটা পঢ়োঁ, সেইটোও পাৰে। এতিয়া ডাইনেমিক,
এটাৰ যিটো এডুকেশ্যন তো গতিকে এইটো খুব ভাল কথা গতিকে তোমালোকে সেই BA কৰি তাৰপিছতে ইণ্টিগ্ৰেটেড BA যদি তোমালোকে কৰা তেতিয়াহ'লে তোমালোকে টিচাৰ হোৱাৰ সপোনটো তোমালোকৰ খুব অচিৰেই পূৰ্ণ হ'ব তাৰপাছত তোমালোকে BCA কৰিব পাৰা বেচেলৰ ইন কম্পিউটাৰ এপ্লিকেশ্যন এনেকুৱা নহয় যে ছায়েন্স আৰু কমাৰ্চত পঢ়া ল'ৰা ছোৱালীহে বোলে কম্পিউটাৰ এপ্লিকেশ্যনত বেচেলৰ ডিগ্ৰী ল'ব পাৰে তেনেকুৱা কোনো কথা বা ক্ৰাইটেৰিয়া নাই আৰ্টছতো যদি পঢ়িছা তেতিয়াও তোমালোকে BCA কৰিব পাৰা কিন্তু আৰু বৰ্তমান সময়ত কম্পিউটাৰৰ যিটো ইম্পৰ্টেঞ্চ সেইটো আমাৰ তোমালোকৰ কাৰণ মই বেলেগকৈ ক'ব লাগে বুলি মই নাভাবোঁ প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে সেইটো কথা জানে চবেই জানে যে বৰ্তমান যুগটোৱে কম্পিউটাৰৰ যুগ বুলিয়ে কোৱা হয় প্ৰযুক্তি বিদ্যাৰ যুগ বুলিয়ে কোৱা হয় গতিকে কম্পিউটাৰ এপ্লিকেশ্যনত যদি বেচেলৰ ডিগ্ৰী লোৱা তেতিয়াও কিন্তু তোমালোকৰ লাভ আছে তাত তোমালোকে বিভিন্ন কোম্পানীজবিলাকত বা বেলেগ বেলেগ তোমালোকে ইনষ্টিটিউটত গভৰ্ণমেণ্ট নন গভৰ্ণমেণ্ট চবতে তোমালোকে কিন্তু তোমালোকৰ কেৰিয়াৰ গঢ়িব পাৰা তাৰপিছতে নেক্সট আহিছে এইটো এটা BHM মানে হৈছে বেচেলৰ ইন হোটেল মেনেজমেণ্ট বেচেলৰ ইন হোটেল মেনেজমেণ্ট যিটো কোৰ্চ সেই কোৰ্চটো তোমালোকে পাতলাকৈ মানে নল'বা তো হোটেল মেনেজমেণ্টটো বৰ্তমান এইটো যথেষ্ট অপৰচুনিটিজ ইয়াত আছে কেৰিয়াৰ অপশ্যনছ আছে তোমালোকে যদি হোটেল মেনেজমেণ্টটো পঢ়িব বিচাৰা আৰ্টছত পঢ়ি হোটেল মেনেজমেণ্ট তোমালোকে আফটাৰ 12 তোমালোকে কৰিব পাৰা তাৰপিছতে আৰু এটা তোমালোকে দেখিছা যে BJMC ডেট মিনছ বেচেলৰ অফ জাৰ্ণালিজিম এণ্ড মাছ কমিউনিকেশ্যন তোমালোকে জাৰ্ণালিজিম আৰু মাছ কমিউনিকেশ্যনতো বেচেলৰ ডিগ্ৰী ল'ব পাৰা জাৰ্ণালিজিম আৰু মাছ কমিউনিকেশ্যনৰ বৰ্তমানৰ যিটো মানে ডিমাণ্ড সেইটো তোমালোকে দেখিয়ে আছা কিমান নিউজ চেনেলবিলাক আহিছে পৰ্টেল চেনেলবিলাক আহিছে তাত তোমালোকে ভাল যদি এংকৰ কৰিব পাৰা ভালকৈ যদি ডিগ্ৰী ল'ব পাৰা তেতিয়াহ'লে তোমালোকৰ ভাল এটা কেৰিয়াৰ অপৰচুনিটিজ তোমালোকৰ গঢ়ি উঠিব তোমালোকে BFA কৰিব পাৰা BFA মানে হৈছে বেচেলৰ অফ ফাইন আৰ্টছ তো কিছুমান আমাৰ এনেকুৱা ছাত্ৰ ছাত্ৰী থাকিব পাৰে যে আমি ছবি আঁকিহে বৰ ভাল পাওঁ তো ছবি আঁকি ভাল পাওঁ যেতিয়া আমি বোলে ছবি অঁকাত আৰ্টৰ ক্ষেত্ৰতেই আমি যদি বেচেলৰ ল'ব পাৰোঁ বৰ ভাল কথা এতিয়া তোমালোকে এইটো বৰ পাতলকৈ নল'বা কথাটো এইটো মানে ওপৰতে উৰুৱাই দিয়া কথা নহয় বহুত এটা ডাঙৰ এইটো তোমালোকৰ কেৰিয়াৰ অপৰচুনিটিজ হয় BFA যদি তোমালোকে কৰা বেচেলৰ অফ ফাইন আৰ্ট তাৰমানে তোমালোকে যদি ভাল ছবি আঁকিব পাৰা বিভিন্ন ইউনিভাৰ্চিটি তোমালোকে নিজে ৱেবছাইটবিলাকত চেক কৰিবা বহুত ইউনিভাৰ্চিটি এইটো কোৰ্চ অফাৰ কৰে তোমালোকে ফাইন আৰ্টত যদি বেচেলৰ ডিগ্ৰী কৰি এখন চাৰ্টিফিকেট লোৱা তাৰপিছত তোমালোকৰ যিটো টেলেণ্ট সেইটো তোমালোকে বৰ্তমানতো একো অভাৱ নাই টেলেণ্টবিলাক শ্ব' কৰিবলৈ কোনো প্লেটফৰ্মৰ অভাৱ নাই ইউটিউবতো কৰিব পাৰা ফেচবুকত এইবিলাকতো আছেই বাকী তোমালোকে বিভিন্ন ইনষ্টিটিউশ্যনতো জইন কৰিব পাৰা এডুকেশ্যনেল ইনষ্টিটিউশ্যনবিলাকত বা বৰ্তমান এইবোৰ বহুত এক্সিবিশ্যনো হয় মানে মই তোমালোকক এইটোৱে ক'লোঁ যে বেচেলৰ অফ ফাইন আৰ্টতো যদি তোমালোকে ডিগ্ৰী লোৱা তাৰপিছত যদি ডেডিকেটেডলি কামবোৰ কৰা তাতো কিন্তু তোমালোকে হায়েষ্ট পেয়িং স্কিল আছে এইটো তোমালোকৰ মানে এটা হবি অৰিয়েণ্টেড এটা মানে হবি ৰিলেটেড এটা কোৰ্চ মানে খুব ভাল লাগিব কৰি যিসকলে কৰিবা নেক্সট এনিমেশ্যন আহিছে এনিমেশ্যনটো আৰ্টছত পঢ়িও কৰিব পাৰা তোমালোকে এইটো কোৰ্চ ল'ব পাৰা খুব এটা ভাল কোৰ্চ আৰু মানে ফিউচাৰিষ্টিক বুলি মই ক'ব বিচাৰিছোঁ কাৰণ বৰ্তমান সময়ত এনিমেশ্যনটো খুব ইম্পৰ্টেণ্ট কাৰণ কেলৈ আজিৰ এডুকেশ্যনেল ফিল্ডখনতে হওক এণ্টাৰটেইনমেণ্টতে হওক বা ফিল্মবিলাকত VFX ইউজ কৰাৰ কথাই হওক বৰ্তমান বা AI আহিছে গতিকে এইবিলাকৰ কোৰ্চ যদি তোমালোকে কৰা তেতিয়াও কিন্তু তোমালোকৰ যথেষ্টখিনি কেৰিয়াৰ অপৰচুনিটিজ আছে বুলি মই ভাবোঁ তোমালোকৰ ফিউচাৰটো যথেষ্টখিনি তোমালোকৰ উন্নত হ'ব নেক্সট তোমালোকে টুৰিজিমতো বেচেলৰ কৰিব পাৰা টুৰিজিমত বেচেলৰ কৰাৰ পাছত তোমালোকে যদি লেংগুৱেজৰ কোৰ্চ কৰা বেলেগ বেলেগ যদি লেংগুৱেজ কিছুমান তোমালোকে শিকা যেনেকৈ ৰাছিয়ান হওক তাৰপিছতে স্পেনিছ হওক বা এৰেবিক হওক বা তোমালোকৰ জাপানীজ হওক বেলেগ বেলেগ লেংগুৱেজবিলাক যদি তোমালোকে ট্ৰেইনিং লোৱা বা লেংগুৱেজৰবিলাক যদি তোমালোকে শিকা তাৰপিছত টুৰিজিমত যদি বেচেলৰ ডিগ্ৰী লোৱা
এতিয়া তোমালোকে বৰ্তমান এইবোৰ দেখিছা, বেলেগ দেশলৈ যায় আমাৰ ভাৰতৰ বেলেগ বেলেগ এম্বেচিবিলাক যিবিলাক আছে, নহয় জানো? গতিকে সেইটো খুব ভাল এটা তোমালোকৰ কেৰিয়াৰ অপৰচুনিটিজ হ'ব পাৰে। গতিকে আৰ্টছত যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে পঢ়িম বুলি ভাবিছা, বা যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছা যে আমি এনেকুৱা ধৰণৰ কিছুমান কাম কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবিছোঁ যে তোমালোকৰ যথেষ্ট ক্লিয়াৰ হৈছে যে আৰ্টছত পঢ়িও আমি কিন্তু বেকাৰ হ'বলগীয়া নহয়। আজিৰ পৃথিৱীখনত বিভিন্ন আমি কোৰ্চ কৰিব পাৰোঁ। তাৰপিছতো মই আৰু এটা কথা ক'ম, বহুত ল'ৰা ছোৱালীয়ে আমাৰ গভৰ্ণমেণ্ট জববিলাকৰ কথাও ভাবি থাকে যে ৰেলৱে দিম, SSC দিম, কোনোবাই APSCৰ কথা ভাবিব, কোনোবাই UPSCৰ কথাও ভাবিব। মই তোমালোকক একদম ক্লিয়াৰলি কৈছোঁ, যিসকল ছাত্ৰ ছাত্ৰী এতিয়াই ভাবা যে মই IAS হ'ম, নহয় মই ACS হ'ম বা IPS APS হ'ম, যিসকলে ভাবা তোমালোকে চিভিল ছাৰ্ভেণ্ট হ'ম, প্ৰশাসনিক বিষয়া হ'ম বুলি যিসকলে সপোন দেখি আছা, মই কওঁ যে মই প্ৰিফাৰ কৰিছোঁ তোমালোকে আৰ্টছতেই লোৱা। কাৰণ আৰ্টছত এডমিশ্যন লোৱাৰ লগে লগে, আৰ্টছত পঢ়াৰ লগে লগে তোমালোকে পলিটিকেল ছায়েন্সৰ জ্ঞান থাকিব, তোমালোকৰ হিষ্ট্ৰীৰ জ্ঞান থাকিব, নহয় জানো? আৰু তেনেকৈ তোমালোকৰ ইকনমিক্সৰ জ্ঞান থাকিব, জিঅ'গ্ৰাফিৰ নলেজ থাকিব। গতিকে তোমালোকৰ যথেষ্টখিনি জাৰ্ণি, যিটো APSC বা UPSC জাৰ্ণি ইজি হৈ পৰিব। গভৰ্ণমেণ্ট জবত সাধাৰণতে আমাৰ যিবিলাক আমাৰ হিউমেনিটিৰ ছাবজেক্ট হয়, সেইবিলাকেই বেছ কৰি পেপাৰখন প্ৰায় আহে। তাত মেথছ আৰু ছায়েন্স খুব কম, সেইটো 30%, বাকীটো 70% হিউমেনিটিৰ পৰাই কুৱেশ্যন আহে বুলি আমি জানো। গতিকে তোমালোকে যিসকলে সেইটো তোমালোকৰ এম্বিশ্যন হয় যে আমি এনেকুৱাই কৰিম, আমি চিভিল ছাৰ্ভেণ্ট হ'ম বা প্ৰশাসনিক বিষয়া, আমি ACS IAS IPS হ'ম বুলি যিসকলে ভাবা, যিসকলৰ সপোন হৈছে UPSC APSC, মই ৰেকমেণ্ড কৰিছোঁ যে তোমালোকে আৰ্টছতে ভাল ধৰণে পঢ়া। কাৰণ তোমালোকে দেখিছা আমাৰ আৰ্টছৰ বেকগ্ৰাউণ্ডৰ যিবিলাক আছে, তোমালোকৰ টপাৰ হৈছে সিহঁতি, ৰেংক 1 আনিবলৈ সক্ষম হয়, দেখিছাই তোমালোকে। কাৰণ সিহঁতৰ যিটো বেছ সেইটোৱে ষ্ট্ৰং হৈ যায় আৰ্টছত পঢ়াৰ কাৰণে। বহুতে হিষ্ট্ৰী মেজৰ লোৱা বা পলিটিকেল ছায়েন্সত মেজৰ লোৱা, সেইবিলাকেতো আগবাঢ়ি যায়, নহয় জানো? গতিকে তোমালোকে আৰ্টছত পঢ়িও তোমালোকে বেকাৰ বুলি ভাবিব নালাগে। এনেকুৱা বিভিন্ন অপৰচুনিটিজ আছে আৰু বহুত আছে, তোমালোকে চাৰ্চ কৰিলে পাই যাবা। নেক্সট আমি কমাৰ্চৰ কথা পাতোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে কমাৰ্চত পঢ়িম বুলি ভাবিছা, বা যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবাও নাই কমাৰ্চত পঢ়িম বুলি, তেতিয়াও মই কওঁ পঢ়িব পাৰা। তোমালোকৰ যদি মন যায়, চাৰ্টাৰ একাউণ্টেণ্টছ, এইটো খুব এটা প্ৰফেশ্যনেল এটা জব হয় ন, খুব ভাল এটা প্ৰিচিয়াছ জব হয় চাৰ্টাৰ একাউণ্টেণ্ট। আমি শুনি থাকোঁ, আমাৰ হ'বলৈও মন যায় কিছুমানৰ। যদি সেইটো হ'ব বিচাৰা কমাৰ্চত পঢ়া, CS কোম্পানী ছেক্ৰেটাৰী যদি কোনোবা হ'ব বিচাৰা, তেতিয়া তোমালোকে কমাৰ্চত পঢ়া। CMA কোম্পানী মেনেজমেণ্ট একাউণ্টেণ্ট যদি কোনোবা হ'ব বিচাৰা, তেতিয়াও তোমালোকে কমাৰ্চত পঢ়িব লাগিব। তোমালোকে BCom কৰিব পাৰা কমাৰ্চত পঢ়ি, BBA MBA কৰিব পাৰা, বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন বা মাষ্টাৰ্ছ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন। তো গোটেই মানে কমাৰ্চৰ কোৰ্চটো তোমালোকৰ বিজনেছ অৰিয়েণ্টেড হয়। গতিকে ভাল ভাল পোষ্ট আছে, তাতো ভালকৈ পঢ়িব লাগিব। খালি এই CA CS CME ইয়াত কমাৰ্চত পঢ়াৰ উপৰিও তোমালোকে কিছুমান তাৰ কোৱালিফিকেশ্যন কৰিবৰ কাৰণে কিছুমান এক্সামো তোমালোকে এপিয়াৰ হ'ব লাগিব, এক্সামবিলাকত পাছ কৰিব লাগিব। এতিয়া তোমালোকক মই আৰু এটা কথা কওঁ যে কমাৰ্চত পঢ়িলেহে যে CS CMA CA হ'ব পাৰা সেইটো নহয়, তোমালোকে আৰ্টছত পঢ়িও সেইটো কিন্তু হ'ব পাৰা। কিন্তু কমাৰ্চত পঢ়িলে তোমালোকৰ কথাটো কি হৈ যায়, ইজি হৈ যায়। বা তোমালোকে BCom কৰিব পাৰা, BBA MBA কৰিব পাৰা, BCom LLB কৰিব পাৰা। LLB যদি তোমালোকে কৰিবলৈ বিচাৰা, সেইটোতো খুব এটা বৰ্তমান সময়ত প্ৰিচিয়াছ জব হয়। এইটো কোৰ্চটো ইমান তোমালোকৰ কষ্টলি নহয়, বহুত টকা পইচা বৰ এখিনি প্ৰয়োজন নহয় LLB কৰিবৰ কাৰণে। আৰু LLB কৰিলেতো তোমালোকে জানাই, এইটো লয়াৰ হ'ব পাৰি, এডভকেট। ভাল ধৰণে যদি ডেডিকেটেডলি কৰা, এটা সময়ত জাজ হ'ব পাৰিবা। গতিকে সেইটো কেৰিয়াৰ অপশ্যন কিন্তু হ'ব পাৰে। বা আৰু এটা যদি এইটো যিটো কোৱা হৈছে যে আৰ্চিয়াৰী বুলি যিটো কোৱা হয়, এইটো এটা ছায়েন্সৰে এটা মানে আৰ্চিয়াৰী ছায়েন্স বুলি এটা মানে হেৰি হয়, এইটো এটা কেৰিয়াৰ বুলিয়ে মই ক'ব বিচাৰিছোঁ যে তাত এটা মেথছ বেছড এক্সাম হয়। গতিকে সেইটো এক্সাম ক্লিয়াৰ কৰি তোমালোকে এইটো খুব ভাল এটা জব কৰিব পাৰা। এতিয়া কমাৰ্চ আৰু আৰ্টছৰ কথা তোমালোকে গম পালা যে যিসকল ল'ৰা ছোৱালীয়ে ভাবিছা যে আমি এনেকুৱা ধৰণৰ প্ৰফেশ্যনছবিলাকত আমি যাব বিচাৰোঁ, যে তোমালোকে আৰ্টছ বা কমাৰ্চ ল'ব পাৰা। এই আৰ্টছ আৰু কমাৰ্চটো হৈছে এনেকুৱা যে কমাৰ্চ পঢ়াখিনিয়ে আৰ্টছে কৰা কামো কৰিব পাৰে
আৰু আৰ্টছ পঢ়াখিনিয়ে কমাৰ্চে কৰা কামখিনিও কৰিব পাৰে সিহঁতি মানে দুইটা মাৰ্জ হৈ যাব পাৰে কিন্তু ছায়েন্সটো কথাটো অলপ বেলেগ হৈ যায় যেনেকৈ তোমালোকৰ ধৰি লোৱা MBBS BTech এইবিলাক বা NDA হওক এই বা BArch হওক এইবিলাক যে দেখিছা কিছুমান কথা এই সকলোখিনি জব বা সকলোখিনি কেৰিয়াৰ অপৰচুনিটিজ কিন্তু কমাৰ্চ আৰু আৰ্টছৰ কাৰণে নাই তাৰমানে ছায়েন্সত বেৰিয়াৰ আছে কিছুমান যে কমাৰ্চৰ আৰু আৰ্টছৰ ষ্টুডেণ্টবিলাক ছায়েন্স পঢ়া ছায়েন্সৰ ৰিলেটেড প্ৰত্যেকটো কেৰিয়াৰ অপৰচুনিটিজ সিহঁতি কিন্তু যাব নোৱাৰে প্ৰত্যেকটো এক্সামত সিহঁতি এপিয়াৰ হ'ব নোৱাৰে গতিকে আমি ছায়েন্সৰো দুই ধৰণে আমি ভাগ কৰি ল'ব পাৰোঁ PCM PCB কিছুমানৰ ফিজিক্স কেমেষ্ট্ৰি মেথছটো থাকে কিছুমানৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি বেকগ্ৰাউণ্ড থাকে গতিকে যি মেথছৰ বেকগ্ৰাউণ্ড যাৰ ষ্ট্ৰং সি BTech কৰিব পাৰে ডেট মিনছ ইঞ্জিনিয়াৰিং BE কৰিব পাৰে ইঞ্জিনিয়াৰিং বেচেলৰ ইন ইঞ্জিনিয়াৰিং তো NDAত যাব পাৰে এইটো জানা তোমালোকে নেশ্যনেল ডিফেন্স একাডেমি নহয় জানো তাত মেথছৰ বেকগ্ৰাউণ্ডটো ষ্ট্ৰং লাগে তোমালোক ৰেলৱেত যাব পাৰা পাইলট হ'ব পাৰা BArch হ'ব পাৰা বেচেলৰ ইন আৰ্কিটেকচাৰ জানা এইবিলাক তোমালোকৰ বেলেগ বেলেগ মানে ডিজাইনবিলাক যিবিলাক ঘৰবিলাকৰ বা ষ্টেচুবিলাকৰ সেইটো বেচেলৰ ইন আৰ্কিটেকচাৰ গতিকে BTech BE এইবিলাক কৰিব পাৰা তোমালোকে কিন্তু এইবিলাক মানে এনেকুৱা নহয় যে ইঞ্জিনিয়াৰ হ'ম ডক্টৰ হ'ম সেইটো মাইণ্ডত যে কিছুমান ল'ৰা ছোৱালী তেনেকৈ থাকি যায় কথাটো যে ডক্টৰেই হ'ম ইঞ্জিনিয়াৰ হ'ম এই কথাটোৰ ডেফটো কিমান সেইটো তোমালোকে চাই ল'বা যে ইঞ্জিনিয়াৰ হ'ম বুলি যে ভাবিলা কোনোবা হোৱাৰ কাৰণে তুমি ভাবিলা নেকি কোনোবাই কোৱাৰ কাৰণে তুমি হ'ম বুলি ভাবিলা নেকি সেই বস্তুটো চাবা যদি অনেষ্টলি তোমালোকে ভাবা যে ইঞ্জিনিয়াৰ হ'ম BTech কৰিম তেতিয়া তোমালোকে অনেষ্টলি তোমালোকে কৈছে তোমালোক IITত যোৱা IITত ছিট পাবলৈ হ'লে তোমালোকে JEE এক্সাম ক্ৰেক কৰিব লাগিব আৰু তাৰ কাৰণে যথেষ্ট কষ্ট কৰিব লাগিব বহুত বেছি কম্পিটিশ্যন আছে তাৰ কাৰণে হয়তো তোমালোকে এক্সট্ৰাকৈ কোচিঙো কৰিবলগীয়া হ'ব পাৰে তো গতিকে এইবোৰ হাই পেয়িং হৈ যায় কথাবিলাক সেইকাৰণে মই তোমালোকক কৈছোঁ যদি অনেষ্টলি যাব বিচাৰা যদি এনেই ভিৰত যদি যাব বিচাৰিছা যে মা দেউতাৰ টকা পইচাখিনি ক'ৰবাৰ পৰা ধাৰ লৈ লোন লৈ হ'লেও তোমালোকক পঢ়াব তোমালোকে যদি কোৱা যে মই BTech কৰিম মই ইঞ্জিনিয়াৰিং কৰিম মই IITত যাম তাৰমানে কাৰোবাক দেখুৱাবৰ কাৰণে ফিতাহী মাৰিবৰ কাৰণে যদিও সেইটো ভাবা তেতিয়াও কিন্তু তোমালোকৰ মা দেউতাই পেৰেণ্টছে পইচা ক'ৰবাৰ পৰা ধাৰ ঋণ কৰি হ'লেও তোমালোকক সেইটো খৰচটো দিব কিন্তু এনেকুৱা নহয় যে তোমালোকে সেই তেনেধৰণে মা দেউতাক হেৰেছমেণ্ট কৰিবা যদি তোমালোকে একদম ভিতৰৰ পৰা অন্তৰৰ পৰা ভাবা যে মই এইটো হ'ম আৰু মই এইটো পাৰিম তেতিয়া তোমালোকে কৰা তেতিয়া খৰচো কৰা বাৰু মই ক'বলগীয়া নাই যে এনেই মূৰ্খৰ নিচিনাকৈ কাৰোবাক ইঞ্জিনিয়াৰ হোৱা দেখি নিজেও ইঞ্জিনিয়াৰ হ'ম বুলি তেনেকৈ পইচাখিনি পানীত যাতে নেপেলোৱা মই সেইকাৰণে কথাখিনি কৈছোঁ তোমালোকে যদি মই এইটোও কৈছোঁ যে ইঞ্জিনিয়াৰ BTech BE এইবিলাক কৰি IITত গৈ ইঞ্জিনিয়াৰ হোৱাটো ইমান সহজ কথা নহয় তাৰ কাৰণে যথেষ্ট কষ্ট আছে কিন্তু আজিকালি পলিটেকনিক কৰে প্ৰিন্স অফ ৱেলছত পঢ়ে তো পলিটেকনিক কৰ্চ আছে কিছুমান তো ITIও কৰে কিছুমানে সেইবোৰ লোৱাৰ লেভেল কিছুমান ইঞ্জিনিয়াৰিঙৰ আমি কথা ক'ব পাৰোঁ তো সেইবিলাকো তোমালোকে কৰিব পাৰা সেইবিলাকো তোমালোকৰ কেৰিয়াৰ অপৰচুনিটিজ হ'ব পাৰে NDAত যাব পাৰা NDAটো খুব এটা ভাল ডিফেন্স একাডেমি তাত গ'লেতো ডিফেন্সত তোমালোকৰ যদি কাৰোবাৰ মন আছে তেতিয়া যাব পাৰা ৰেলৱেত যাব পাৰা পাইলট এইটো বহুত হাই পেয়িং পাইলটটো হৈছে বহুত কষ্টলি তো পাইলটৰ তোমালোকে যদি কৰ্চ কৰিব খুজিছা তেতিয়া যথেষ্টখিনি টকা পইচা তোমালোকৰ স্পেণ্ড কৰিব লাগিব মানি গতিকে সেইটোৰ ক্ষেত্ৰত যাৰ এম্বিশ্যনটো হাই বোলে মই পাইলট হ'মেই এনেই ফটোৱামি কৰিবলৈ বোলে এনেই আৰু বোলে গুচি গ'লোঁ সেইটো কেতিয়াও তোমালোকে নকৰিবা BArch যদি কাৰোবাৰ কৰিবলৈ মন আছে কৰিব পাৰা মোৰ আৰ্কিটেকচাৰত বোলে মন আছে তেতিয়া তোমালোকে কৰিব পাৰা গতিকে এইবিলাক হৈছে PCMৰ কেৰিয়াৰ কিছুমান অপৰচুনিটিজ এতিয়া PCB যিসকলৰ বায়'লজি থাকে সিহঁতৰ কথা ক'বলৈ বিচাৰিছোঁ বহুতে ভাবে ডক্টৰ হ'ম MBBS কৰিব লাগিব এতিয়া ডক্টৰ হোৱাৰ কথাটো কি হৈছে কি যে ডক্টৰ হ'বলৈ মন থাকিলে MBBS কৰিবলৈ হ'লে NEET এক্সাম দিব লাগে NEET তো NEET এক্সামটোতো ইমান সহজ এক্সাম এটা নহয় গতিকে যাৰ সঁচাকৈয়ে ডক্টৰ হোৱাৰ মন আছে ইচ্ছা আছে তেতিয়াহ'লে তোমালোকে NEET দিবা সেইকেই IITত যোৱাৰ কথা যিটো কোৱা হৈছে MBBS যদি ভালকৈ কৰিবলৈ মন আছে এইমছত যাব লাগিব বা ভাল ভাল তোমালোকৰ মেডিকেল কলেজ হস্পিটেলবিলাকত তোমালোকে ছিট পাব লাগিব নহ'লে এনেই MBBS কৰিবতো নোৱাৰা জাষ্ট NEETটো পাছ কৰি দিলেই নহ'ব ভাল মাৰ্কছ লিখিব লাগিব বহুত ডেডিকেটেড হ'ব লাগিব তোমালোকে গতিকে সিমানখিনি কৰিব পাৰিবা নোৱাৰা
সেই তোমালোকে জুখি চাব লাগিব, নিজকে চাব লাগিব। গতিকে এতিয়াৰ পৰাই তোমালোকে ফিক্স কৰা যে সপোনটো কি দেখিছা। যদি ডক্টৰ হ'মেই বুলি কোনোবাই ভাবে যে মই ডক্টৰ হ'মেই, যেনেকুৱাই নহওক, BDS এইটো বাৰু MBBS BDS এইটো নীট এক্সাম দিব লাগিব, BHMS কৰিব পাৰা, হোমিঅ'পেথিত তোমালোকে কৰি ডক্টৰ, তেতিয়াও তোমালোকে ডক্টৰ হ'বা। বা তোমালোকে ফাৰ্মাচিউটিকেল কৰিব পাৰা, বি ফাৰ্ম যিটো কোৱা হৈছে নহয়নে, ফাৰ্মাচিউটিকেল তোমালোকে কৰিব পাৰা, বি ফাৰ্মাচী, বি ফাৰ্ম, ডি ফাৰ্ম, এম ফাৰ্ম কৰিব পাৰি। গতিকে সেইবিলাকো কৰিব পাৰা তোমালোকে, তেতিয়াও মানে তোমালোকৰ মেডিকেল ফিল্ডত তোমালোক তেনেধৰণেও যাব পাৰা। বা বেচেলৰ অফ ফিজিঅ'থেৰাপি BPT কৰিলেও তোমালোকে ডক্টৰ তোমালোকৰ আগত লিখিব পাৰা। গতিকে বৰ্তমান সময়ততো সেইটো আছেই, মানুহে কাম বন ইমান নকৰে, গাৰ বিষ হয়নে, কঁকালৰ বিষ এইবোৰ থাকেই, হাত চাত টানি যে ফুটুৱাই দিয়ে, কিবা কৰে নহয়নে, বেলেগ বেলেগ এক্সাৰচাইজবিলাক যে থেৰাপিষ্ট, তো সেইটো কৰিব পাৰা। BAMS কৰিব পাৰা, আয়ুৰ্বেদিকত কৰিব পাৰা, BUMS ইউনানী মেডিচিনছতো কৰিব পাৰা, নহ'লে বা নাৰ্ছিং কৰিব পাৰা। নাৰ্ছিংটো ছোৱালীবিলাকে প্ৰায় কৰি থাকে, BSc নাৰ্ছিং, তাৰ উপৰিও GNM ANM বুলিও নাৰ্ছিং কোৰ্চ আছে। গতিকে সেইবিলাকো তোমালোকে PCB বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টবিলাকে কৰিব পাৰা। মই এতিয়ালৈকে ভাবিছোঁ যে তোমালোকৰ ক্লিয়াৰ হ'ল, এতিয়ালৈকে তোমালোকৰ মাইণ্ডত ক্লিয়াৰ হৈ গ'ল, মেক্সিমাম 60% ষ্টুডেণ্টৰটো ক্লিয়াৰ হৈ গ'ল যে আৰ্টছত পঢ়িম নে কমাৰ্চত পঢ়িম নে ছায়েন্সত পঢ়িম। মই গোটেই 3টা ষ্ট্ৰীমৰে কিছুমান মেইন কথা, মেইন তোমালোক কেৰিয়াৰ অপশ্যনছ তোমালোকক দি দিলোঁ। এতিয়া এনেকুৱা নহয় যে আৰ্টছত পঢ়িহে টিচাৰ কৰিব পাৰি, কমাৰ্চত পঢ়িও পাৰা, BCom কৰি তোমালোকে এইবোৰ BEd কৰি কিবা কৰি টিচাৰ কৰিবই পাৰা। বা তোমালোকে ছায়েন্সতো যদি পঢ়া BSc কৰিব পাৰা, MSc কৰিব পাৰা হয়নে, নেট এক্সাম এছিষ্টেণ্ট প্ৰফেচৰ পৰ্যন্ত হ'ব পাৰা। আৰ্টছতো তেনেকৈ নেট এক্সাম কোৱালিফাই কৰি PhD কৰিছা, সেইটো হায়াৰ ষ্টাডিৰ কথা। বাকী তোমালোকে এছিষ্টেণ্ট প্ৰফেচৰ হ'ব বিচাৰা, এছিষ্টেণ্ট টিচাৰ হ'ব বিচাৰা, সেইটো তোমালোকৰ নিজৰ ওপৰত কথা। BScও তেনেকৈ আমি ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি বিভিন্ন ছাবজেক্টত আমি কৰিব পাৰোঁ, ঢেৰ আহি গ'ল আজিকালি। MScও কৰিব পাৰি তেনেকৈ, BAও তোমালোকে বেলেগ বেলেগ কোৰ্চত কৰিব পাৰা। গতিকে তোমালোকে নিজে ডিচাইড কৰা যে কি হ'বা তোমালোকে, আৰু যিটো হ'বা এতিয়াই ডিচাইড কৰা, আৰু সেইমতে মানে তোমালোকে ষ্ট্ৰীম লোৱা, আৰু ষ্ট্ৰীমটো লৈ পেলাই তোমালোকে নেক্সট কি পঢ়িবা সেইটো কাৰণে প্ৰিপেয়াৰ কৰা। যদি মই ভাবি লৈছোঁ যে কোনোবা ডক্টৰ হ'ম বুলি ভাবিছা, তোমালোকে ছায়েন্স লৈ লোৱা। যদি ভালকৈ ভাবিছা দেই হ'মেই, তেতিয়াহ'লে ছায়েন্সটো লোৱা। আৰু এইকেইটা খালী দিনকেইটা যে আছে ফাৰ্ষ্ট ইয়েৰলৈ যোৱা আগৰ দিনকেইটাত, সেইকেইটাত খুব মানে ছায়েন্সৰ বেকগ্ৰাউণ্ডটো তোমালোকে ভাল কৰা, 9-10ৰ বেছটো ঠিক কৰা। তাৰপিছত ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত বহুত কষ্ট কৰিবা, ভালকৈ পঢ়িবা, তাৰপিছতে নীট এক্সাম দিবা। ডিৰেকশ্যনেল হ'ব লাগিব কথাবিলাক, বুজি পাইছানে? বা যদি টিচাৰ হ'ম বুলি ভাবাই, এতিয়াৰ পৰাই তোমালোকে কনচেপ্টবিলাক ক্লিয়াৰ কৰা। তাৰপিছত যে মই BSc কৰিম বা BA কৰিম, সেই তাত এডমিশ্যন ল'ম, তাত ভাল পাৰফৰ্মেঞ্চ দিব লাগিব। গতিকে এতিয়াৰ পৰাই সেইটো মাইণ্ডত তোমালোকৰ থাকিব লাগিব কিন্তু। গতিকে ছায়েন্স, আৰ্টছ আৰু কমাৰ্চৰ কিছুমান মই কেৰিয়াৰ অপৰচুনিটিজ তোমালোকক এটা ধাৰণা মই দিছোঁ, আৰু বহুত আছে, আৰু আমি চাব পাৰোঁ। ইয়াত চোৱা, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এণ্ড ডাটা ছায়েন্সত তোমালোকে পঢ়িব, এইটো কোৰ্চ কৰিব পাৰা। BTech in AI কৰিব পাৰা, BTech in ডাটা ছায়েন্স কৰিব পাৰা, মেচিন লাৰ্ণিং কোৰ্চেছ কৰিব পাৰা। এইবিলাকতো একদম ফিউচাৰিষ্টিক হয়। এতিয়া মানে আমাৰ এইবিলাক এতিয়া AI মানে যুগ চলি আছে বুলি কয় নহয়নে? গতিকে AI ডাটা ছায়েন্সত তোমালোকে কোৰ্চ কৰিব পাৰা। চাইবাৰ ছিকিউৰিটি, এতিয়া তোমালোকলৈ কেতিয়াবা ফোন আহিব পাৰে, আমাৰ আহে তেনেকৈ ফোন, আপোনাৰ একাউণ্টৰ বোলে 10 লাখ টকা এটা ভৰাই দিম, আপুনি UPI ID-টো কওক আপোনাৰ, সেই তেনেকুৱা কথা। এইবিলাক চাইবাৰ ছিকিউৰিটি, চাইবাৰ ক্ৰাইম কৰে বহুতে, বেংকৰ পৰা পইচা লুটি লৈ যায়, সেইবিলাক যে কাৰবাৰ কৰে, তো তাৰ কাৰণে BTech চাইবাৰ ছিকিউৰিটি তোমালোকে কৰিব পাৰা। চাইবাৰ ছিকিউৰিটি চাৰ্টিফিকেশ্যন কোৰ্চ কৰিব পাৰা, এইটো খুব এটা মানে ভাল, তাত কেৰিয়াৰ অপশ্যনছ থাকে। বা মাৰ্চেণ্ট নেভি কৰিব পাৰা, BTech নটিকেল ছায়েন্সত BSc নটিকেল ছায়েন্স, তাৰপিছতে মেৰাইন ইঞ্জিনিয়াৰিং, এইবিলাক কৰিব পাৰা, মাৰ্চেণ্ট নেভিত যাব পাৰা। ডিজিটেল মাৰ্কেটিঙৰ কোৰ্চ কৰিব পাৰা। এইবিলাক হৈছে ফিউচাৰিষ্টিক তোমালোকৰ কোৰ্চেছ, মই তোমালোকক সেইটোৱে ক'লোঁ। এনেকুৱা বহুত হাজাৰ কোৰ্চেছ আছে, সেইবিলাক কৰিব পাৰা। তোমালোকে অকণমান ৰিচাৰ্চ কৰিবা সেইবিলাকৰ বিষয়ে। মই এতিয়া তোমালোকক ইমানেই ক'লোঁ, যি ষ্ট্ৰীম চিলেকশ্যন ইমানটো সময়লৈকে কৰি ল'ব পাৰিছা, যে তোমালোকে যেতিয়া মোৰ এই কথাখিনি শুনি যি মানে গম পাই গ'লা যে মই আৰ্টছত ল'ম, বহুতে সেইটো গম পাই গ'লা মই কমাৰ্চত ল'লে ভাল হ'ব, আৰু বহুতে গম পাই গ'লা যে মই ছায়েন্সত ল'লে ভাল হ'ব।
গতিকে যিসকলে গম পালা তেওঁলোকক কংগ্ৰেচুলেশ্যন, তোমালোকৰতো আধা কাম হৈয়ে গ'ল। আৰু এইখিনি এনেকুৱাও আছে, মই সেইটোও জানো, বহুত সংখ্যক এতিয়াও এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যি এতিয়াও কনফিউজ হৈ আছে যে ছায়েন্সতে ল'ম নে আৰ্টছতে ল'ম নে কিহতে ল'ম। সিহঁতৰ মানে বিশেষ এম্বিশ্যন এটা নাই, গ'ল এটা নাই, এইটোৱে হ'ম বুলি, কিবা এটা মানে হ'ব লাগে, এটা চাকৰি কৰিব লাগে, জাষ্ট সেইটো। তেনেকুৱা এটা মাইণ্ডছেটৰ ষ্টুডেণ্টো তোমালোক আছা বুলি মই জানো। গতিকে তোমালোকৰ কাৰণেও মই এটা ছাজেশ্যন কৰিছোঁ যে যদি পাৰা অকণমান কষ্ট কৰিব পাৰা ছায়েন্সত লৈ লোৱা। কিয় ল'বলৈ কৈছোঁ যে ছায়েন্সৰ যিখিনি ষ্টুডেণ্ট সিহঁতি কমাৰ্চৰ যিখিনি জব আছে, আৰ্টছৰ যিখিনি জব অপৰচুনিটিজ আছে সেইখিনিতো যাব পাৰে, কিন্তু কমাৰ্চ বা আৰ্টছৰখিনিৰ কাৰণে ছায়েন্সৰ কিছুমান কথা বেৰিয়াৰ আছে। গতিকে ছায়েন্সত ল'লে অকণমান অপৰচুনিটিজ কিছুমান বাঢ়ি গুচি যায়। গতিকে কষ্ট যদি অলপ কৰিব পাৰা, হেঁপাহ আছে কষ্ট কৰাৰ, যি ডিচাইড কৰিব পৰা নাই যে মই কি ল'ম, মই কি হ'ম, মই সেইটোৱে ক'ব বিচাৰিছোঁ যে তোমালোকে ছায়েন্সতে লোৱা। তোমালোকে ছায়েন্সতে লোৱা, মই সেইটো কথা কৈছোঁ। মই ডেফিনেটলি কৈ দিয়া নাই যে ছায়েন্সতেই ল'ব লাগিবই বুলি কোৱা নাই, ল'ব পাৰা, সেইটোৱে ছায়েন্সত ল'ব পাৰা। কাৰণ তোমালোকে যদি আৰ্টছত গুচি যোৱাগৈ পিছত মানে কি হ'ব কথাটো, এতিয়া ছায়েন্সৰ কিছুমান যে কথা আছে, বি ফাৰ্ম, ডি ফাৰ্ম, সেইবোৰ বৰ টান টান কোৰ্চ নহয়। বি পি টি হওক, তোমালোকৰ নাৰ্ছিং হওক, নাৰ্ছিংটো বাৰু আৰ্টছৰ মানুহে কৰিব পাৰে, কিন্তু বি ফাৰ্ম, ডি ফাৰ্ম হওক, বি পি টি হওক, এইবিলাক মানে ছায়েন্সৰ মানুহে কৰিব পাৰে। গতিকে সেই কিছুমান অপৰচুনিটিজ আৰু বহুত বেছি আছে। গতিকে চিম্পল কিছুমান কোৰ্চ থাকিব পাৰে ছায়েন্সৰ। গতিকে অকণমান যদি কষ্ট কৰিব পাৰা ছায়েন্সতে ল'ব পাৰা। যদি একোৱেই নোৱাৰা, এনেই কমাৰ্চত বোলে লৈ লৈছে ফুটনিতে, তেতিয়া তোমালোকৰ কিন্তু দিগদাৰ হ'ব। বা যদি তোমালোকৰ বোলে একোৱেই বোলে এম্বিশ্যন নাই, আৰ্টছত লৈ ল'লা এনেই, তেতিয়াও তোমালোকৰ কিছুমান ক্ষেত্ৰত দিগদাৰ হ'ব পাৰে। গতিকে মই সিমানখিনিয়ে কৈছোঁ তোমালোকৰ যে ষ্ট্ৰীম ছিলেকশ্যন কৰোঁতে প্ৰথম ভাবি লোৱা যে কি কৰিবা, ইণ্টাৰেষ্ট কিহত, আৰ্টছতে লোৱা বা কমাৰ্চতে লোৱা বা ছায়েন্সতে লোৱা, ইণ্টাৰেষ্টটো কিহত তোমালোকে সেইটো চাই লোৱা, আৰু তাৰ পাছতহে তোমালোকে ষ্ট্ৰীমটো ছিলেক্ট কৰা। এনেকুৱা নহয় যে কোনেও কমাৰ্চ নপঢ়ে মই পঢ়িম, তেনেকুৱা এটা ফুটনিটো তোমালোকে কিন্তু গ'লে নহ'ব। কাৰণ তাত কিছুমান বেৰিয়াৰ্ছ আছে যে কমাৰ্চৰ এইখিনি কোৰ্চ কৰি এনেকুৱা তোমালোকে জব বা এনেকুৱা কেৰিয়াৰ অপৰচুনিটিজ আছে, কিন্তু তোমালোকে ছায়েন্সৰ সেই কিছুমান কোৰ্চলৈ তোমালোক যাব নোৱাৰিবা পিছত যাম বুলি ভাবিলোঁ। গতিকে সেই ক্ষেত্ৰত দিগদাৰ হ'ব পাৰে, কিন্তু ছায়েন্সৰখিনিয়ে কমাৰ্চ বা আৰ্টছলৈ যাব পাৰে পিছত, সেইটো এটা মানে সুযোগ সুবিধা এটা পিছত হয়। গতিকে সেই কথাখিনি মই তোমালোকক কৈছোঁ, গোটেইখিনি চালি জাৰি চাবা। আৰু লগতে আৰু বহুত কিছুমান আছে, তোমালোকৰ জিম ইনষ্ট্ৰাক্টৰ, য়োগা ইনষ্ট্ৰাক্টৰ, তোমালোকৰ ডায়েট প্লেনাৰ, তেনেকুৱা বহুত কোৰ্চ আছে। আৰু যিবিলাকত তোমালোকে ভাবিব পাৰা যে য়োগা ইনষ্ট্ৰাক্টৰ এটা হয়নো কি কৰিম, ভাবি চোৱা ভাল এজন পলিটিচিয়ানৰ, ভাল এজন তোমালোকে এক্টৰৰ, ভাল মানুহ এজনৰ, ডাঙৰ বিয়াগোম মানুহবিলাকৰ যদি ডায়েটিচিয়ান হোৱা, য়োগা ইনষ্ট্ৰাক্টৰ হোৱা বা জিম ট্ৰেইনাৰ হোৱা, তোমালোকৰতো মান্থলি পে'মেণ্টটো খুব ভালেই হ'ব। গতিকে সেইটো ভাল ধৰণৰ এটা কেৰিয়াৰ অপৰচুনিটিজ হ'ব পাৰে। আৰু বাকী তোমালোকে নিজৰ স্কিলবিলাক ডেভেলপ কৰি যোৱা, সেইবিলাকৰ ওপৰত কাম কৰি যোৱা, খুব ভাল ধৰণে চিন্তা চৰ্চা কৰি ষ্ট্ৰীমটো ছিলেক্ট কৰিবা। যিটোৱে ছিলেক্ট নকৰা কিয়, মই এটাই কথাই ছাজেষ্ট কৰিম যে সেই ষ্ট্ৰীমটো যে ল'বা, গতিকে সেই ছাবজেক্টখিনি এই বন্ধৰ দিনকেইটাত অকণমান অনুকীয়াই চোৱা, তোমালোকৰ ভাল হ'ব। আৰু এই ভিডিঅ'টো চোৱাৰ পাছত কিবা যদি ডাউট থাকি যায় তোমালোকে কমেণ্ট কৰিবা। আৰু যদি এনেকুৱা ৰিলেটেড আৰু কিবা এটা ইনফৰ্মেশ্যন তোমালোকে বিচাৰিছা তেতিয়াও কমেণ্ট কৰিবা, মই সেই ইনফৰ্মেশ্যনটো দিবলৈ যত্ন কৰিম। গতিকে অল দ্য বেষ্ট, থেংক ইউ।